প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত এখন নিৰ্মাণৰ দিশেৰে সমগ্ৰ দেশবাসীক আগুৱাই আহিবৰ কাৰণে আহ্বান জনাইছে। লোকেল ফৰ ভোকেলৰ তেওঁ শ্লোগান আৰম্ভ কৰিছে, যাতে আমাৰ উদ্যমীসকলে অধিক উৎসাহেৰে আমাৰ প্ৰয়োজনীয় যিসমূহ সা সামগ্ৰী আছে সেইসমূহ আমি আমাৰ নিজৰ দেশত উৎপাদনৰ লগতে আমি বহিৰ দেশলৈও ৰপ্তানি কৰিব পাৰোঁ। আৰু সেইকাৰণে MSMEৰ উদ্যোগত আমাৰ গোটেই দেশখনত থকা 18টা টুল চেণ্টাৰ আছে। তাৰে যিসমূহ প্ৰডাকশ্যন হয় সেই টুলসমূহত সেইসমূহ একত্ৰিত ৰূপত ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া নিজে আহি ইয়াতে এই গোটেই উদ্যোগ গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ আমাৰ উদ্যোগীসকলে বিভিন্ন ধৰণেৰে এই আমাৰ যি এক্সিবিশ্যন হৈছে ইয়াৰ পৰা উৎসাহিত হ'ব, কাৰণ ইয়াতে এই টুল চেণ্টাৰসমূহত ৰাইফলৰ বিভিন্ন পাৰ্টছ নিৰ্মাণ কৰে। ঠিক তেনেধৰণে ষ্টাৰ্টআপৰ চিন্তা ইয়াতে আছে। বিভিন্ন ধৰণৰ যথেষ্ট উন্নত মানৰ প্ৰযুক্তিৰে এইসমূহ নিৰ্মাণ কৰা হৈছে। গতিকে আমি আমাৰ অসমৰো উদ্যমীসকলক এই জ্যোতি চিত্ৰবনত আয়োজন কৰা এই এক্সিবিশ্যন চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।